নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি মই তেল নিদিয়াকৈ কেনেকৈ চুজিৰ পিঠা বনালোঁ এইটোকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। আপোনালোকেও বনাই খাবচোন, ইমানেই কোমল আৰু ইমানেই চফ্ট, আপোনালোকে মুখত দিয়াৰ লগে লগে নিজেই গলি যাব, ইমানেই কোমল। এইটোকে আজি আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিছোঁ। আৰু এইটো বনাবলৈ মই প্ৰথমে বাতি এটা লৈছোঁ, তাতে 1 কাপ চুজি লৈছোঁ আৰু আধা কাপ দৈ লৈছোঁ আৰু 1 চিকুণমান মই নিমখ দি দিছোঁ। আপোনালোকে চেনিও দিব পাৰে, কিন্তু মই অকল নিমখ দিছোঁ। আৰু 1 কাপ মই পানী লৈছোঁ, কিন্তু পানীটো অলপ অলপকৈ দি লৰাই লৈছোঁ, গোলাই লৈছোঁ, অলপ অলপকৈ দি লৰাই লৈছোঁ, মিলাই লৈছোঁ। আৰু এনেকৈ মিলাই মই ধুনীয়াকৈ এটা মিক্সি জাৰত খুন্দি ল'ম। মিক্সি জাৰত খুন্দিলে মানে এই চুজিৰ যিটো গোঠা এইটো নাথাকে, একেবাৰে মিহি হয়। আৰু এয়া ধুনীয়াকৈ মই খুন্দিলোঁ, একেবাৰে গোঠা চুজিৰ যিটো গোঠা এইটো একেবাৰে নাইকিয়া হয়, একদম ইমানেই মিহি হয়। মই বাতি এটাত ওলাই লৈছোঁ আৰু ধুনীয়াকৈ ওলাই লৈছোঁ। লৈ আপোনালোকক মই আঙুলিৰে দেখুৱাই দিছোঁ, এয়া চাওক, ইমানেই মিহি, মানে ইমানেই মিহি, ধৰিবই নোৱাৰে এইটো চুজিৰ পিঠা বুলি, ইমানেই মিহি। আৰু আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আপোনালোকৰ ওচৰত সদায় আশীৰ্বাদ বিচাৰিছোঁ। মই গেছত কেৰাহীটো গৰম হোৱালৈকে অলপ ঢাকি থৈছিলোঁ। আৰু এতিয়া মই দি দিছোঁ ইনো 1 চামুচমান দি দিছোঁ। আপোনালোকে ইনো নাথাকিলে বেকিং পাউডাৰো দিব পাৰিব, কিন্তু বেকিং পাউডাৰটো 1 চামুচ নিদিব, অলপমান দিব, 1 চামুচ, আধা চামুচতকৈ অলপমান কমেই দিব, কাৰণ বেকিংটো বেছি দিব নালাগে। মই ইনো দিয়াৰ কাৰণে মই 1 চামুচ দিছোঁ আৰু ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। ধুনীয়াকৈ মিক্স কৰি ল'ব, এয়া ধুনীয়াকৈ মিক্স কৰি। আৰু বেটাৰটো এনেদৰে ৰাখিব, বেছি ঢিলাও নহয়, বেছি ডাঠো নহয়, এনেদৰে ৰাখিব লাগে। এয়া ধুনীয়াকৈ মই লৰাই ল'লোঁ। আৰু এটা কেৰাহী এখন মই গৰম কৰিবলৈ দিছিলোঁ, এয়া ষ্টিলৰ কেৰাহী মই লৈছোঁ, তাতে দি দিছোঁ মই পিঠাগুড়িটো। এনেকৈ দি আপোনালোকে এইটো একো কৰিব নালাগে, নিজে নিজে কেৰাহীৰ পৰা এনে উঠি আহিব পিঠাটো। এয়া দেখিছে, কেনেকৈ নিজে নিজে উঠি আহিছে। আৰু এয়া চাওক, ইমানেই কালাৰটো ধুনীয়া নহয় জানো, আৰু ইমানেই কোমল। চাওক, মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু এনেকৈ মই ভাজি ল'লোঁ গোটেইটো। এয়া চাওক, ইমানেই কোমল, ইমানেই চফ্ট, মানে আপোনালোকে বনাই খাব পাৰিব সহজভাৱে। এইটো বহুত সহজ হয় বনাবলৈ। এয়া চাওক, আৰু ল'ৰা ছোৱালীও খাই ভাল পায়, সিহঁতে জেল বা চাটনিৰ লগত খাবলৈ খুবেই ভাল লাগে। এইটোকে আপোনালোকৰ ওচৰত মই আজি